তিনিচুকীয়াত মোৰ এটা সপোন আছিল যে মেডিকেল কলেজখন হওক। এতিয়া মেডিকেল কলেজখন হ'ল। ভৱিষ্যতে মোৰ ইচ্ছা আছে যে তিনিচুকীয়াত ইঞ্জিনিয়াৰিং কলেজ এখন কৰা। তাৰ ওপৰত এটা মোৰ মনত ইচ্ছা আছে। আৰু কেইবাটাও নতুন নতুন কথা আমি তিনিচুকীয়াৰ কাৰণে চিন্তা কৰা আছে। লাহে লাহে মই কৰি গৈ থাকিম। আৰু 5 বছৰত ইয়াতকৈ ঠেলিব নোৱাৰি। যিমানখিনি কৰিব পাৰোঁ কৰিছোঁ। কিন্তু ইয়াতকৈ কৰিলে ক'ৰবাত গাড়ীখন এক্সিডেণ্ট হৈ যায় বুলিও ভয় লাগে। কিন্তু আগবাঢ়িছে যথেষ্ট। এতিয়া আমাৰ কাৰণে বহুত আনন্দৰ কথা যে 30 তাৰিখে গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া ডিব্ৰুগড়ত আহিব। অসম বিধানসভাৰ চৌহদ আধাৰশিলা কৰিব। লাহে লাহে ৰাজনীতিটো উজনিৰ ফালে আহি আছে। এটা সময়ত কোনেও কল্পনাই কৰা নাছিল যে ইয়াতে দ্বিতীয় ৰাজধানী হ'ব পাৰে, কাজিৰঙাৰ ওপৰত এলিভেটেড কৰিডৰ হ'ব পাৰে, টানেল হ'ব পাৰে, এইবোৰতো চিন্তা নাছিল। মই লাহে লাহে কৰি গৈ আছো আৰু কৰি গৈ থাকিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।